নমস্কাৰ, মোৰ নাম লক্ষী ৰাজুৱা আৰু মোৰ বহুত বেমাৰ হৈছিলে আৰু ইয়াত আহি পেলাই মোৰ ভাল হৈ গ'লোঁ আৰু সেইকাৰণে আজি মই ফেন এখন দিম বুলি হেৰি কৰিলোঁ। আৰু হৈছিলে কি মোৰ তাৰমানে হাত এখন বাওঁ হাতখন একেবাৰে উঠাব নোৱাৰা হৈ গৈছিলোঁ। বিষত ৰাতি ৰাতি কান্দি থাকোঁ। 3 মাহ দিন তাৰমানে ভুগিলোঁ। ডক্টৰৰ ওচৰলৈ গ'লোঁ, ডক্টৰে ক'লে অপাৰেশ্যন কৰিব লাগে বুলি ক'লে আৰু মই অপাৰেশ্যন তাৰমানে নকৰোঁ বুলি ক'লোঁ। তাৰপিছত ভয় লাগিছে তাৰমানে, তথাপিতো পিছত কৰিমগৈ বুলি ভাবিছিলোঁ আৰু যেতিয়া তাৰমানে আকৌ তাৰমানে এমাহ দিন পায়খানা কৰি থাকিলোঁ, এনি টাইম পায়খানা কৰিলোঁ, ডক্টৰৰ ওচৰত চিকিৎসা কৰিছোঁ, হস্পিটেলত এডমিট হ'লোঁ। হস্পিটেলত এডমিট হওঁতে অকণমান ভাল লাগে, ঘৰলৈ আহিলে আকৌ পায়খানা হৈ যায়। লাষ্ট টাইমত মই তাৰমানে উঠিব নোৱাৰা হৈ গ'লোঁগৈ। উঠিব নোৱাৰা হ'লোঁ, হলতে যেনিবা মই একেবাৰে তাৰমানে মৰিম বুলিয়ে ভাবিছিলোঁ আৰু মই এনেকুৱাই মোৰ তাৰমানে দৃশ্য হৈ গৈছিলেগৈ তাৰমানে। তাৰপাছতে মই এদিন ৰাতি মই তাৰমানে মোবাইল চাই আছিলোঁ, মোবাইল চাওঁতে প্ৰাৰ্থনা গৃহৰ আৰু গুৰু মাতা গুৰু পিতাৰ মই হেৰিটো পালোঁ তাৰমানে। আৰু পাই পেলাই মই তেতিয়া ভাবিলোঁ, মনটোতে ভাবিছোঁ তাৰমানে আৰু এই জেগাটুকুৰা চিনিও নাপাওঁ। তাৰপাছতে মোৰো ভাল হ'ব, মই তেতিয়াই মনটোত ভাবি ল'লোঁ, ইমান তাৰমানে মানুহ ভাল হৈছে আৰু মোৰো ভাল হ'ব। মই সেইটোকে মনটোত তাৰমানে হেৰি কৰি ল'লোঁ। মই তাৰমানে তাত যাম তাৰমানে। মানুহজনেও ক'লে যে তুমি গোটেই হেৰিটো লোৱা, এড্ৰেছটো লোৱা আৰু লৈ পেলাই লৈ যাম বোলে, দুয়োটাই গৈ পেলাই হেৰি কৰি আহিমগৈ বোলে। তাৰপাছতে ওচৰৰে তাৰমানে এতিয়া লগতে আহিছে সেইগৰাকী বাৰু, আৰু সেইগৰাকীক সুধিলোঁ, তেতিয়া ক'লে বোলে আছে। তেতিয়া আমি থাকোঁ তামিলনাডুত। তাৰপাছতে আহিলোঁ, আহি পেলাই এয়া লগুণবৰটো ইয়াতো দিলোঁহি আহি পেলাই আজি 5 বছৰ আগত। তাৰপাছতে লগুণবৰত দিলোঁ, দিয়াৰ পিছত গ'লোঁ, গৈ পেলাই ইয়াতে কিন্তু মোৰ ভাল হৈ গৈছিলে। যিদিনাখনি ইয়াত প্ৰাৰ্থনা দেওবাৰ দিনাখনি ইয়াতে মই তাৰমানে হাতখনো দাঙিব পাৰিলোঁ আৰু পায়খানাটো বন্ধ হৈ থাকিলে, খাবও ইয়াত বহুতখিনি ভাত খালোঁ মই। ভাত খুৱাইছিলে সেইদিনাখনি ৰাইজে, মাছ দি। আৰু মই মনটোতে ভাবিছিলোঁ, মইতো ঘৰত ভাতকে খাব নোৱাৰোঁ, পানী পি আছিলোঁ, ভাত খচি খাইছিলোঁ, পানীটোৱে খাইছিলোঁ, ভাতৰ পানীটো। তাৰপাছতে ইয়াত আহি পেলাই ইমানেই ভাত খালোঁ তাৰমানে মই ভাবিব নোৱাৰা হ'লোঁ তাৰমানে। আৰু সেই ভাত খালোঁ আৰু পায়খানা বন্ধ হৈ থাকিলে আৰু এই হাতখন মোৰ তাৰমানে এতিয়া এনেকৈয়ে থাকোঁ, বিষত থাকিব নোৱাৰোঁ, কান্দি থাকোঁ। এতিয়া তাৰমানে ভাল হৈ গ'ল তাৰমানে, একেবাৰে ভাল হৈ গ'ল তাৰমানে। এই প্ৰাৰ্থনা গৃহলৈ আহি পেলাই মোৰ ভাল হ'ল আৰু সেইকাৰণে মনটোতে ভাবিছোঁ, যেতিয়া মোৰ ভাল হ'ব তেতিয়া মই ফেন এখন দিম বুলি আগবঢ়াইছিলোঁ। এতিয়া মইতো ইমান দূৰত থাকোঁ, সদায়তো আহিব নোৱাৰোঁ। সেইকাৰণে তাৰপৰা গোলাঘাটত মোৰ ঘৰ, গোলাঘাট বেঙেনাখোৱা, আৰু সেইকাৰণে ইয়াত আহি পেলাই তাৰমানে মই নাই বোলে সাক্ষাৎটো দি পেলাই আৰু ফেনখন বোলো দি থৈ যাম, সেই বুলিয়ে মই তাৰমানে অহা হ'ল। আৰু পিতা মাতা গুৰু মাতা আপোনালোকৰ চৰণত ধৰিছোঁ, আপোনালোকে মোক ভাল কৰি দিলে, সেয়ে মোক হেৰি কৰিলোঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া। হ'ব। নমস্কাৰ, মোৰ নাম বিপ্লৱ নাথ। মই শদিয়াৰ পৰা আহিছোঁ। বিশেষকৈ মই প্ৰথমে গুৰুদেৱ আৰু আমাৰ গুৰুমালৈ শতকোটিবাৰ প্ৰণাম জনাইছোঁ। কথাটো হ'ল যে আমি লকডাউনৰ শেষৰ সময়খিনিতে মোৰ ভতিজাৰ বেমাৰ হৈছিলে মানে হাতত অকণমান দুখ পাইছিলে। তাৰপাছত তেওঁ দুখ পোৱাৰ পাছত আমি বন দৰৱ কৰি দিছিলোঁ, হাততেই এনেকুৱা দুখ পাইছিলে, বন দৰৱ কৰি দিছিলোঁ। তেতিয়া বন দৰৱ কৰি দিয়াৰ পাছত আমি ভাবিছিলোঁ ভাল হ'ব, কিন্তু শেষলৈ দেখিলোঁ যে গোটেই হাতখন গেলি গৈছিলে, ইয়াৰ পৰা এনেকৈ গেলি গৈছিলে হাতখন। তাৰপিছত তেতিয়া আমি প্ৰথমে গম পোৱা নাছিলোঁ। আমাৰ মা এজনী, ওচৰৰে সম্বন্ধীয় মা এজনী, তেওঁ আহি কেনে ক'লে যে ল'ৰাটোচোন এনেকুৱা হৈছে। তেতিয়া আমি চালোঁ যে হাতখন সঁচাই গেলি গৈছে। তেতিয়া আমি আহি ডিব্ৰুগড় অসম মেডিকেল কলেজত ভৰ্তি হ'লোঁ। তাত দেখাই থকাৰ পাছত আমি তাত এমাহমান থাকিলোঁ, কিন্তু তেওঁ সুস্থ হোৱা নাছিলেগৈ। অকণমান সুস্থ হৈছিলে, কিন্তু তথাপিও ভালকৈ সুস্থ হোৱা নাছিলে। তেতিয়া আমাক তাৰে নাৰ্ছ বাইদেউ এগৰাকীয়ে ক'লে যে আপোনালোকে যদি বিশ্বাস কৰে, মৰাণৰ ডুমৰ দলং গাঁৱত এটা প্ৰাৰ্থনা গৃহ এটা আছে, তাত যাওক, তাত প্ৰাৰ্থনা কৰিলেই ভাল পাব। তেতিয়া আমি ভাবিলোঁ, প্ৰাৰ্থনা কৰিলে জানো বেমাৰ ভাল হ'ব? আমি ডক্টৰৰ আশাত আছোঁ, ডক্টৰে দৰৱ দিছে, তেনেকৈয়ে ভাল হ'ব। কিন্তু শেষততো ভাল নহ'লেতো আমাৰ একো উপায় নাই, শেষততো আমাৰ ঈশ্বৰেই আমি বিশ্বাস কৰিব লাগিব। তো শেষত আহিলোঁ, আমি সকলোৱে আহিলোঁ। আৰু যিদিনাখন আহিব লৈছিলোঁ মোৰ ভাইটি, বোৱাৰী আৰু মোৰ ভতিজা আৰু ভতিজী ছোৱালীজনী, আমি গোটেইখিনি যেতিয়া আহিব লওঁতে তাৰ আগদিনাখন দেখিছোঁ যে গোটেই অহাৰ আগদিনাখনেই গোটেই গাটোত আমাৰ ভতিজা আৰু ভতিজী ছোৱালীজনী
কিবা বৰাই নে কিবা ডাঙৰ ডাঙৰ মানে এনেকুৱা ফুলা ফুলা গোটেই গাটোত ওলালে। তাৰপিছত আমি আহিলোঁ, পাছৰ দিনাখন আহিছোঁ আমি ইয়াত ভাল পাম বুলি। আহি আমি 2 দিন লঘোণ প্ৰাৰ্থনা দিলোঁ। দিয়াৰ পাছতে দেখিছোঁ মানে প্ৰাৰ্থনা দিয়াৰ পাছতেই প্ৰথম দিনাখন প্ৰাৰ্থনা দিয়াৰ পাছতেই ৰাতিপুৱালৈ মানে তেওঁলোকৰ গাত মানে যি দেখিছিলোঁ আমি যি আই ওলোৱা ধৰণে যেনেকুৱা ডাঙৰ ডাঙৰ গুটি মানে সন্মুখতে নোহোৱা হৈ গ'ল। তাৰপিছত আমাৰ বিশ্বাস জাগিলে যে ল'ৰাটো ভাল হ'বই। তাৰপিছত আমি ল'ৰাটোৰ শেষত কি অৱস্থা হৈছিলেগৈ মানে হাতত ইমানডোখৰমান ধৰক 3 ইঞ্চিমান হাড়ডোখৰ মানে ক্ষয় গৈ আছিলে। ক্ষয় গৈ হাড়ডোখৰ প্ৰায় নোহোৱা হৈ গৈ আছিলে। শেষত আমি ইয়াত প্ৰাৰ্থনা কৰি যোৱাৰ পাছত আমি সেই গোটেই বেমাৰখিনিৰ পৰা আমি মুক্ত পালোঁ। গতিকে আমি এই বিষয়ে সাক্ষীও দিয়া নাছিলোঁ। আজি 5 বছৰমান পাছতে আহিছোঁ চাগে। গতিকে আমাক সাক্ষী নিদিয়াৰ কাৰণে যদি কিবা পুৰুষে কিবা ভুল ভ্ৰান্তি ধৰি আছিলে তাৰ পৰা আমাক ৰেহাই দিয়ে যেন, আৰু আমাৰ ঘৰখনৰ সকলো সদস্যই সকলো মানুহে যেন ইয়াৰ পিছৰ পৰ্যায়ত মানে বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব লাগে তাকে কামনা কৰিলোঁ।